আমাৰ তেজপুৰ মহাবিদ্যালয়ৰ সন্মানীয় অধ্যক্ষ ডক্টৰ মনোজ কুমাৰ হাজৰিকা ছাৰ তেখেতকো আমি মঞ্চলৈ আদৰি আনিবৰ কাৰণে অসমীয়া বিভাগ আৰু আভ্যন্তৰীণ মান নিৰূপণ কোষক অনুৰোধ জনালোঁ। আজি যদি জাপানত ইংৰাজী ভাষা চলিলে হয়, চাইনাত যদি ইংৰাজী ভাষা চলিলে হয়, ৰাছিয়াত ইংৰাজী ভাষা চলিলে হয়, তেওঁলোকৰ নিজৰ মাতৃভাষা বাদ দি তেওঁলোকে কাৰিকৰী দিশত ইমান দূৰ আগবাঢ়ি যাব পাৰিব বুলি মই কেতিয়াও নাভাবিলোঁ হয়। সেইকাৰণে আমি অকল মাতৃভাষাত কথা কোৱাই নহয়, জ্ঞান আহৰণ কৰাৰ যে গুৰুত্ব আছে, সেই গুৰুত্বটো লাহে লাহে চৰকাৰে বুজি পাইছে আৰু সকলোৱে আমি সেই গুৰুত্বটো অনুধাৱন কৰা উচিত। কাৰণ আমাৰ নৱপ্ৰজন্মই বহুতেই অসমীয়া ভাষা ক'ব জানিলেও লিখিব নাজানে। আৰু আজিকালি ইমান সুবিধা হৈছে, ইউনিকোডত আমাৰ অসমীয়া আহিছে। আমি মোবাইলত যেতিয়া মেছেজ কৰোঁ, অসমীয়া শব্দবিলাক ইংৰাজীত লিখোঁ, ৰোমান বৰ্ণমালাৰে লিখোঁ। কিন্তু মই বহুতো ছাত্ৰ ছাত্ৰী বুলি নহয়, বহুতো বিজ্ঞজনেও অসমীয়া ভাষাটোকে ৰোমান আখৰেৰে লিখে। আৰু এইটোৱে কি বুজাব, কাৰণ এই গোটেইবিলাক বস্তু AI নিৰীক্ষণ কৰি থাকে, আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ। আৰু ভাষাটোৰ ব্যৱহাৰিক তাৰ যিটো ক্ষমতা, সেইটো ইণ্টাৰনেটে তেতিয়া ল'ব নোৱাৰিব, কাৰণ এইটো ইংৰাজী ভাষাত লিখা হৈছে, অসমীয়া বৰ্ণমালাত কিয় লিখা নাই। মই ভাবোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলে সেইটো অভ্যাস গঢ়ি তুলিব। ইংৰাজী শব্দটো ইংৰাজীত লিখাটো কোনো ডাঙৰ কথা নহয়। এই বিশ্বব্ৰহ্মাণ্ডৰ যিবিলাক শুভ বস্তু আছে, যিবিলাক মানুহৰ কল্যাণৰ কাৰণে যিবিলাক বস্তু আছে, সেই কণ্ঠেৰে মই সূৰ্যদীপ্ত আকাশৰ ফালে চাই কৈছোঁ যে ব্ৰহ্মাণ্ডৰ যিবিলাক সকলো শুভ বস্তু আহি মোৰ হৃদয়ত বেদৰ মন্ত্ৰদষ্টা ঋষিৰ সেই আপ্তবাক্যশাৰীৰে আজি আৰম্ভ কৰিছোঁ আজি আমাৰ তেজপুৰ মহাবিদ্যালয়ৰ অসমীয়া বিভাগ আৰু আভ্যন্তৰীণ মান নিৰ্ণায়ক শাখাৰ উদ্যোগত অনুষ্ঠিত এই সভাত, এই সমাৱেশত